নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। এছএছচি বিভাগৰ ফালৰ পৰা যিটো ষ্টাফ সিলেকশ্যন কমিশ্যনৰ তাৰ আণ্ডাৰত প্ৰায় 3131টাকৈ ভেকেঞ্চি মুকলি কৰিছে। ডাইৰেক্ট সিলেকশ্যন ইয়াত কোনো দৌৰ নাই, নো ফিজিকেল, কোনো ফিজিকেল দিব নালাগে। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব, এক্সামৰ ভিত্তিত আপোনালোকৰ সিলেকশ্যনসমূহ কৰা হ'ব। সো অসমৰ সকলোৰে বাবে চাকৰি হৈছে 3131টা হয়, কিন্তু আপোনালোকৰ পিছৰ পৰ্যায়ত এই ভেকেঞ্চিখিনি বঢ়াৰ সম্ভাৱনা থাকে, কিয়নো এছএছচি প্ৰতিবাৰ ভেকেঞ্চি বাঢ়িয়ে যায়। সো যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি এছএছচি ফালৰ পৰা গৈছে CSSL। ইয়াত কোনো আপোনালোকৰ ৰানিং নাই, কোনো ফিজিকেল নাই, ডাইৰেক্ট এক্সাম দিব লাগে, পাছ কৰিব লাগে, ডাইৰেক্ট আপোনালোকে চাকৰি পাই যাব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহি গ'ল SSC CSSL ফালৰ পৰা। সো কেনেদৰে আপোনালোকে কৰ্মচাৰী বিভাগ বুলিও কোৱা হয়। সো কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা কোৱালিফিকেশ্যন বিচাৰিছে বা এজ ক্ৰাইটেৰিয়া কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে। মই আপোনালোকক জনাইছোঁ ইয়াত দেখিব যে SSC CSSL ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে, আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ষ্টাফ সিলেকশ্যন কমিশ্যন SSC আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ 18/7/2025 জুলাই মাহৰ 18 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ষ্টাফ সিলেকশ্যন কমিশ্যন SSC আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 3131টাকৈ গ্ৰুপ চি লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, এনেকুৱা আপোনালোকে নাভাবে যে বহুত বেছি কোৱালিফিকেশ্যন লাগে, কোনো বহুত বেছি কোৱালিফিকেশ্যন নালাগে। কিমান কোৱালিফিকেশ্যন হ'লে আবেদনসমূহ কৰিব পাৰিব মই সেইটো জনাই আছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যিটো কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন, মই আপোনালোকক কৈছোঁ বহুত বেছি কোৱালিফিকেশ্যন লাগে, মাত্ৰ আপোনালোকৰ HS পাছ কৰিলে হ'ল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ নেম অফ দ্য পোষ্টখিনি আপোনালোকে দেখিব পাইছে। লোৱাৰ ডিভিজন ক্লাৰ্ক LDC ভেকেঞ্চি আছে, জুনিয়ৰ ছেক্ৰেটাৰীয়েট এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব। ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ভেকেঞ্চি আপোনালোকে দেখিব পাব। ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1ৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু টোটেল পোষ্ট আছে 3131টা পোষ্ট এপ্ৰক্স বুলি দিয়া আছে, মানে আৰু ভেকেঞ্চি বঢ়াৰ বহুত বেছি সম্ভাৱনা আছে, মানে প্ৰায় 10,000 চামথিং ভেকেঞ্চি হোৱাৰ সম্ভাৱনা থাকে। SSC আপোনালোকে নিশ্চয় গম পায় SSC যিমানখিনি ভেকেঞ্চি এডভাৰটাইজমেণ্টত মুকলি কৰে তাৰ ভেকেঞ্চিখিনি প্ৰায় দুগুণ হৈ পৰেগৈ যেতিয়ালৈ আপোনালোকৰ চিলেকশ্যন বা চাকৰিসমূহ লাভ কৰিবলৈ পায়। সো আপোনালোকে 10,000 প্লাছ ভেকেঞ্চি হোৱাৰ সম্ভাৱনা আপোনালোকে দেখিব। আৰু ইয়াত যিটো চেলাৰী ক্ষেত্ৰত যদি ক'বলৈ যাওঁ জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট JSৰ কাৰণে আপোনালোকে দেখিব পাৰিছে। আৰু বয়সৰ সময়সীমা 18 পৰা 27 বছৰ বয়সৰ সকলো কিন্তু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে যিটো এজ ৰিলেক্সনৰ সেইটো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু আপোনালোকে OBC ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত 10 বছৰ, PWOBC ক্ষেত্ৰত 13 বছৰ, PWSC SC ক্ষেত্ৰত 15 বছৰ, আৰু ESMৰ ক্ষেত্ৰত 3 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰবাবে আপোনালোকৰ ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে, সুযোগ সুবিধাত আপোনালোকে গ্ৰহণ কৰিব পাৰে। মই আপোনালোকক জনাইছিলোঁ যে ইয়াৰ যিখিনি ভেকেঞ্চি আছে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত বহুত বেছি কোৱালিফিকেশ্যন নালাগে বুলি, হয়তো আপোনালোকে দেখিব পাৰিছে ইয়াত কোনো বহুত বেছি কোৱালিফিকেশ্যন নালাগে। যিটো LDC JSC তাৰ কাৰণে 12 ষ্টেণ্ডাৰ্ড পাছ কৰিলে হ'ল, আৰ্টছ সায়েন্সৰ কোনো কথা নাই। কিন্তু ডাটা এণ্ট্ৰি অপাৰেটৰ ক্ষেত্ৰত সায়েন্স বিচাৰিছে, মেথমেটিক্স ছাবজেক্ট থাকিব লাগিব। কিন্তু বাকী যিখিনি জুনিয়ৰ এছিষ্টেণ্ট হওক, বাকী যিখিনি ভেকেঞ্চি আছে তাৰ ক্ষেত্ৰত কোনো সায়েন্স আৰ্টছ কমাৰ্চ বুলি কোনো কথা নাই। 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত SC SC PW EGM ওমেন কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, মাত্ৰ জেনেৰেল কেণ্ডিডেটৰ কেনেহে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু সকলো কেটেগৰী ফিমেল কেটেগৰী কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু আবেদনসমূহ আপোনালোকৰ 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেটটো দিয়া আছে 18 জুলাই। 18 জুলাই ইয়াৰ কাৰণে অন্তিম দিন হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। সো যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো দুটা এক্সাম হয়, প্ৰথমতে টায়াৰ 1 এক্সাম, তাৰপৰা টায়াৰ 2 এক্সাম। আৰু বিশেষকৈ নৰ্থ ইষ্টৰ যিবিলাক এক্সাম চেণ্টাৰ আছে আপোনালোকে দেখিব পাইছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, ইম্ফল, উক্ৰুল, শ্বিলং, আইজল, ডিমাপুৰ, কোহিমা, আগৰতলা এইখিনি এক্সাম চেণ্টাৰ দেখিব পাব। আৰু বিশেষকৈ আপোনালোকে তেজপুৰ আপোনালোকে এক্সাম চেণ্টাৰ আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আৰু ছাবজেক্টখিনি জনাই দিছোঁ, ইংলিছ লেংগুৱেজ থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ থাকিব, কোৱান্টিটি এপ্টিটিউড থাকিব, জেনেৰেল এৱাৰনেছ থাকিব, টোটেল 100 কুৱেশ্যন 200 মাৰ্ক থাকিব। সো গোটেইখিনি 10 লেভেলৰ এক্সাম হয়। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব।
আৰু ইয়াত আপোনালোকে CSSL হয় আৰু সো ডিটেইলছখিনি মই এডভাৰটাইজমেন্টৰ ফুললি লিংকটো ডেসক্ৰিপচনত দিয়াই থাকিব সেই লিংকৰ পৰা গৈ আপোনালোকে কৰি ল'ব পাৰিব সো যদি ইন্টাৰেষ্টেড হয় যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব SSC ফালৰ পৰা আপোনালোকৰ ডাঙৰ সুযোগ আৰু সুবিধা গৈছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাইক কৰি পেলাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'